যোৱা 7 দিন আগতে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ তেওঁলোকে ৰেংকিং কৰিছিল আৰু নিউ ক্ৰিমিনেল ল ইনভেষ্টিগেশ্যনত তেওঁলোকে কৈছিল যে অসম ভাৰতৰ ভিতৰতে 1 নম্বৰ ৰাজ্য যোনে নতুন পুলিচ আইন মতে আটাইতকৈ বেছি ভাল কাম কৰিব পাৰিছে। আজি আমি যোৱা 5টা বছৰত বহুবিলাক কাম আমাৰ আৰক্ষীত হৈছে। গোচৰৰ সংখ্যা 1,21,000ৰ পৰা 50,000লৈ হ্ৰাস পাইছে। নিষ্পত্তি নোহোৱা গোচৰ 1,33,000ৰ পৰা 14,000 কমিছে। চাৰ্জশ্বিট 67%লৈকে গৈ পাইছে আৰু মহিলাৰ বিৰুদ্ধে গোচৰ 26,000ৰ পৰা মহিলাৰ বিৰুদ্ধে সংগঠিত অপৰাধৰ গোচৰ 26,352টাৰ পৰা 5,555টালৈ হ্ৰাস পাইছে।